অখণ্ড মমতা দিদি জিন্দাবাদ, জয় আই অসম। মমতা দিদি জিন্দাবাদ, জয় আই অসম। নমস্কাৰ, দিব ওলাইছোঁ এই মুহূৰ্তত এক অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ। অসম বিধানসভাত আজি অভূতপূৰ্ব কাণ্ড। অসম বিধানসভাৰ মজিয়াত হাহাকাৰময় পৰিস্থিতি। অসমৰ ৰাজনৈতিক ইতিহাসত ইয়াৰ পূৰ্বে কেতিয়াও নঘটা এক আচৰিত ঘটনা সংঘটিত হৈ গ'ল আজি অসম বিধানসভাৰ মজিয়াত। নতুন চৰকাৰ গঠনৰ প্ৰথমটো অধিৱেশন, য'ত নৱনিৰ্বাচিত বিধায়কসকলে শপত গ্ৰহণ কৰি আছিল, আৰু তাতেই এই অভূতপূৰ্ব কাণ্ড। মৰিয়া সমষ্টিৰ TMC বিধায়ক চেয়াৰমেন আলীয়ে শপত গ্ৰহণ কৰিয়েই আচৰিত ধৰণে চিঞৰি উঠিল, মমতা দিদি জিন্দাবাদ। বিধায়ক আলীৰ এই শ্লোগানৰ পিছতে সমগ্ৰ বিধানসভাৰ মজিয়াত এক হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হয়। তাত উপস্থিত থকা সকলোৰে চকু কপালত উঠিল। আনকি সদনৰ সন্মানীয় অধ্যক্ষগৰাকীও কেইমিনিটমান ধৰি সম্পূৰ্ণ থৰ লাগি চাই ৰ'ল তেখেতক। অসমৰ বিধানসভাত পশ্চিমবংগৰ নেত্ৰীৰ জয়ধ্বনি, এয়া সঁচাকৈয়ে আছিল এক নাভূত নাচুত কাণ্ড। এতিয়া আটাইতকৈ ডাঙৰ প্ৰশ্নটো হৈছে যে বিধানসভাৰ পবিত্ৰ মজিয়াত এনে আচৰণ কৰাৰ বাবে চেয়াৰমেন আলীৰ বিৰুদ্ধে কি ব্যৱস্থা গ্ৰহণ কৰা হ'ব? তেওঁক কিবা ডাঙৰ শাস্তি বিহা হ'ব নেকি? ৰাজনৈতিক মহলত এতিয়া তীব্ৰ চৰ্চা চলিছে যে সদনৰ মজিয়াত এনে আচৰণ কৰাৰ বাবে তেওঁক নিলম্বন কৰা হ'ব নেকি? নে অধ্যক্ষই তেওঁৰ বিৰুদ্ধে কোনো কঠোৰ আইনী বা সাংবিধানিক পদক্ষেপ ল'ব? আপোনালোকৰ ৰায় কি? অসম বিধানসভাৰ মজিয়াত চেয়াৰমেন আলীয়ে কৰা এই কাণ্ডক আপোনালোকে সমৰ্থন জনায় নে তেওঁক শাস্তি দিয়া উচিত বুলি ভাবে? তলত কমেণ্ট কৰি জনাওক আপোনালোকৰ মন্তব্য, আৰু ভিডিঅ'টো শ্বেয়াৰ কৰি দিয়ক, এটা লাইক কৰি মমতা দিয়ক। দিদি জিন্দাবাদ, জয় আই অসম। মই চেয়াৰমেন আলী আহমেদ অসম বিধানসভাৰ সদস্য নিৰ্বাচিত হোৱাত আল্লাৰ নামত শপত খাই কওঁ যে বিধিৰ দ্বাৰা স্থাপনা কৰা ভাৰতৰ সংবিধানৰ প্ৰতি মই প্ৰকৃত বিশ্বাস আৰু নিষ্ঠা পোষণ কৰিম। মই ভাৰতৰ প্ৰভুত্ব আৰু অখণ্ডতা অক্ষুণ্ণ ৰাখিম, আৰু মই গ্ৰহণ কৰিব ধৰা কৰ্তব্য শ্ৰদ্ধাপূৰ্বক নিৰ্বাহন কৰিম। মমতা দিদি জিন্দাবাদ, জয় আই অসম। মমতা দিদি জিন্দাবাদ, জয় আই অসম। মমতা দিদি জিন্দাবাদ, জয় আই অসম। মই চেয়াৰমেন আলী আহমেদ অসম